আজি আমি আলোচনা কৰিম NCET ভাৰ্চেছ CUET অৰ্থাৎ NCET আৰু CUETৰ মাজৰ থকা মিল আৰু প্ৰভেদবিলাক পাৰ্থক্যবিলাক আমি ভালকৈ আলোচনা কৰি ল'ব বিচাৰিছোঁ যেহেতু দুইটাৰ ফৰ্ম আমি অনলাইন ফৰ্ম সাবমিশনৰ ডেট আহি পাইছে গতিকে আমি তাৰ আগতে দুইটাৰ বিষয় ডিটেইলছকে আমি জানি ল'লে আমি কি কৰিব লাগে কোনটোত ল'ব লাগে নে দুইটাতে আমি পৰীক্ষাটো দিব লাগিব সেইখিনি আলোচনা কৰিব পাৰিম But before going to start this video, I welcome you all to this video. এটি আমি প্ৰথমতে আমি জানিব আমি লগা কথাটো হ'ল দুইটাৰ ফুল ফৰ্মটো হলে NCET হৈছে নেশনাল কমন এন্ট্ৰেন্স টেষ্ট আৰু CUET হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট আৰু এই দুইটা টেষ্ট কোনে কণ্ডাক্ট কৰে দুইটাই NTA নেশনাল টেষ্টিং এজেন্সি এই দুইটাই কণ্ডাক্ট কৰে সেই কাৰণে আমাৰ যেটো অনলাইন ফৰ্ম দি আছে তাত NTA বা নেশনাল টেষ্টিং এজেন্সি বুলি আৰম্ভণিতে দিয়া আছে তাৰ পিছত আমি জানিব লগা কথা হ'ল এলিজিবিলিটি কোনে কোনে ইয়াত এপ্লাই কৰিব পাৰিব তো NCET আৰু CUET দুইটাতে এলিজিবিলিটি একে আছে অৰ্থাৎ 10+2 with 50% এটো এই কথাটো বুজিব নালাগে যে 50% থাকিব লাগিব বা হ'ব লাগিব বুলি হেতু আমি কাউন্সেলিংৰ সময়ত হ'ব লাগিব পৰীক্ষা দিবৰ কাৰণে এপিয়াৰিং ষ্টুডেন্ট যিখিনি আছে ক্লাস 12ৰ পৰীক্ষা আমাৰ দি হৈছে আমি এই পৰীক্ষাত বহিব পাৰো যাৰ অলপ কনফিডেন্স আছে যে মোৰ 50% আহিব বুলি আৰু ইয়াত আৰু এটা কথা আছে পৰীক্ষা দিবলৈ 50% কিন্তু এই পৰীক্ষাৰ যোগেদি যদি মই কৰবাত সিট পাব পাৰো তেতিয়াহলে সেই ইউনিভাৰ্সিটি বা ইনষ্টিটিউটে যেটো পাৰ্সেন্টেজ বিচাৰে যিখিনি ক্ৰাইটেৰিয়া বিচাৰিব সেই ক্ৰাইটেৰিয়াটো ফিল আপ হ'ব লাগিব মোৰ গতিকে কোনোবাই হয়তো 50% বিচাৰিব পাৰে কোনোবাই 60% বিচাৰিব পাৰে জেনাৰেলি সাউন্ডছ বেকগ্ৰাউণ্ডৰ ষ্টুডেন্টছৰ কাৰণে ক্লাস 12ত প্ৰায় 60% বিচৰা হয় আৰু কাষ্ট কমিউনিটিৰ কথা আছে সেই কাষ্টৰ কথা আছে সেই কাৰণে এটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু সিট পোৱাটো বেলেগ কথা সেই অনুষ্ঠানটো যেটোত মই সিট লবলৈ যাম পাস এই পৰীক্ষা পাস কৰাৰ পাছত যদি মই পাওঁ তেতিয়াহলে হেতু আমি সেই অনুষ্ঠানৰ মতে আমি ফলো কৰিব লাগিব কিন্তু এই পৰীক্ষাটো দিবলৈ দুইটাই পৰীক্ষা দিবলৈ হলে কিন্তু 10+2 50% থাকিব লাগিব তাৰ পিছত আহিছো সিলেবাস দুইটাৰ যথেষ্ট পাৰ্থক্য আছে যদিও মিল আছে আমি NCETৰ পৰীক্ষাটোত দিবৰ কাৰণে আমি কি ল'ব লাগিব দুটা ল্যাঙ্গুৱেজ ল'ব লাগিব তিনিটা ডোমেইন সাবজেক্ট ল'ব লাগিব জেনাৰেল টেষ্ট এটা আছে আৰু টিএ থাকিব এটো টিচিং এপ্টিটিউড টেষ্ট হেতু এটা পেপাৰ থাকিব অৰ্থাৎ ইয়াত টোটাল NCETত 7টা আমি পেপাৰ দিব লাগিব কিন্তু CUETত নিৰ্দিষ্ট ইমান বুলি নাই কিন্তু ম্যাক্সিমাম এই বছৰৰ পৰা আগতে 6টা আছিল এই বছৰ ম্যাক্সিমাম এজন ষ্টুডেন্টে 6টা পেপাৰ দিব পাৰে আৰু টেকনিক্যাল কথা আছে কেইটা পেপাৰ কোনে দিব লাগিব ইয়াত এটা ল্যাঙ্গুৱেজ এটা জেনাৰেল এপ্টিটিউড টেষ্ট আৰু ডোমেইন সাবজেক্ট আমি এতিয়া দুটা যদি এই দুটা লোৱা হয় তেতিয়াহলে তিনিটা ম্যাক্সিমাম আমি 5টাহে পাৰো গতিকে ম্যাক্সিমাম তিনিটা ল'ব পাৰো তাৰ ভিতৰত কোনোবাই জিএটি নিদিব পাৰে কোনোবাই ল্যাঙ্গুৱেজ নিদিব পাৰে কোনোবাই ডোমেইন দুটা দিলে বাকি নিদিলে কোনোবাই ডোমেইন দুটা দি ল্যাঙ্গুৱেজটো এটা ললে কোনোবাই ডোমেইন দুটা লৈ জিএটি দিলে তো এনেকৈ আমি ম্যাক্সিমাম আমি 5টা সাবজেক্ট বা পেপাৰ আমি দিব লাগিব আৰু আহিছো ফিজৰ কথা লৈ ফিজৰ কথা NCETত আমি সিলেক্ট হোৱাৰ পিছত ইনষ্টিটিউট বিলাকত ফিজটো এইটো টাইপত থাকিব পাৰে পাৰ ইয়াৰ 8000 ৰ পৰা 1.5 lakhs থাকিব পাৰে আৰু CUET যদি সিলেক্ট হও তেতিয়াহলে পাৰ ইয়াৰ 5000 ৰ পৰা 50000 ৰ ভিতৰত থাকিব পাৰে অৰ্থাৎ ফিজৰ ক্ষেত্ৰত NCET যথেষ্ট পাৰ্থক্য আছে আৰু পাৰ্থক্য হোৱা কথা আছে ইয়াত এইখিনি আমি আলোচনা কৰিম এতিয়া তাৰ পিছতে আমি সেইখিনিয়ে কথা আমি পাতিব বিচাৰিছো এডমিশন ক'ত হ'ব পাস হোৱাৰ পিছত এই পৰীক্ষা পাস হলে আমি ক'ত এডমিশন ল'ব পাৰিম যে NCET যদি আমি পাস কৰো তেতিয়াহলে IIT NIT RIE আৰু সেন্ট্ৰেল ইউনিভাৰ্সিটি ষ্টেট ইউনিভাৰ্সিটিজ আৰু বিভিন্ন ষ্টেটত থকা কলেজ বিলাকত আছে প্ৰায় 80+ ইনষ্টিটিউট বিলাক বা 80+ ইউনিভাৰ্সিটিজ বিলাক আছে ইয়াত আমি এডমিশন ল'ব পৰা কিন্তু ইয়াত কথা হ'ল কি যিখিনি IIT NIT বিলাক আছে সেই বিলাকত কিন্তু সায়েন্স ব্যাকগ্ৰাউণ্ড থাকিব লাগিব আমি সায়েন্সৰ যোগেদি আমি যাব পাৰো বাকি আৰ্টছৰ বা কমাৰ্চৰ তাত স্কোপ নাই আৰু CUETত কি আছে 300+ ইউনিভাৰ্সিটিত আমি
আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চ আমি কৰিব পাৰোঁ ইনষ্টিটিউট হিচাপে ইয়াত বেছি আছে তাৰপিছত আহিলে আমি ক'ত কি কোৰ্চ কৰিব পাৰোঁ বুলি ক'লে NCET যদি আমি যোগেদি পৰীক্ষাৰ যোগেদি NCETৰ যোগেদি যদি আমি এডমিশ্যন লওঁ তেতিয়াহ'লে আমি BA BEd BSc BEd BCom BEd আমি ল'ব পাৰোঁ আৰু ইয়াৰ এটা প্লাছ পইণ্ট হৈছে ইয়াত দুটা মেজৰ ছাবজেক্ট হ'ব অৰ্থাৎ আমি তাত আমি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰোঁতে আমি নিজৰ দুটা এটা মেজৰ থাকিলে এটা মাইনৰ ছাবজেক্ট থাকিলে আৰু আমাৰ BEdৰ নিচিনাকৈ যিটো এডুকেশ্যনত আমাৰ শিক্ষকতাৰ কামত অহা যিটো থাকিব সেইটো এটা মেজৰ নিচিনাকৈ পঢ়িব পৰা যাব আৰু CUETৰ যোগেদি গ'ল ইয়াত আমি ডুৱেল ডিগ্ৰী পাম অৰ্থাৎ দুইটা মেজৰৰ পঢ়া নিচিনাকৈ আমি পঢ়া সুবিধা পাম আৰু CUETৰ যোগেদি BA কৰিব পাৰোঁ BSc কৰিব পাৰোঁ BCom কৰিব পাৰোঁ BBA কৰিব পাৰোঁ BCA কৰিব পাৰোঁ BTech কৰিব পাৰোঁ এইটো CUETৰ যোগেদি যাম আৰু ইয়াত এটা ছাবজেক্টে মেজৰ হিচাপে আমি ল'ব পাৰোঁ আৰু ডিউৰেশ্যনটো আহিব NCETৰ যোগেদি 4 ইয়াৰ ডিউৰেশ্যন থাকিব আৰু CUETত আগৰ এতিয়া বৰ্তমানৰ টাইপত 3 ইয়াৰ্ছ থাকিব আৰু নতুন যিটো আহিছে সেইটো 4 ইয়াৰ্ছত থাকিব 3 ইয়াৰ্ছ 4 ইয়াৰ্ছ এতিয়ালৈকে দুইটাই আছে এতিয়া মূল কথাটো হ'ল কি এতিয়া দুইটাই ফ'কাছ বেলেগ বেলেগ জেগাত কৰে NCETয়ে ফ'কাছ কৰিব আমাৰ BEdৰ ওপৰত বেছিকৈ ফ'কাছ কৰা থাকে গতিকে যিসকলে শিক্ষকতাৰ পিনে টিচিংটোক যদি ল'ব বিচাৰে তেতিয়াহ'লে এই দুইটাৰ ভিতৰত বা আটাইতকৈ ভাল যিটো আছে NCETৰ যোগেদি যোৱাটো ভাল হ'ব আৰু যদি অন্য দিশত আমি যাব বিচাৰোঁ কোনোবাই BBA কৰিব পাৰে BCA কৰিব পাৰে হ'লে সেইখিনি বা ছায়েন্স বেকগ্ৰাউণ্ডৰখিনিয়ে BTech কৰিব বিচাৰে সেইখিনিৰ কাৰণে কিন্তু CUET দিব লাগিব দিলে ভাল হয় আৰু এইটো মোৰ ধাৰণা মই হেৰি কোৱা নাই এটা ৰিজাল্ট দিয়া নাই মই মোৰ ধাৰণাটো কৈ দিছোঁ তাৰপিছত এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ আফটাৰ UG বা ITEP হ'লে ITEP মানে NCETৰ যোগেদি চিলেক্ট হৈ যিটো কোৰ্চ কৰিম সেইটো কৰাৰ পিছত আমাৰ কি হ'ব বুলি ক'লে যেহেতু আমি 4 বছৰীয়া কোৰ্চ কৰিছোঁ গতিকে যদি আমি পোষ্ট গ্ৰেজুৱেশ্যন কৰিব বিচাৰোঁ MA MSc MCom টাইপৰ কৰিব যদি বিচাৰোঁ তেতিয়াহ'লে 1 বছৰীয়া PG কোৰ্চ থাকিব বা যদি আমি MAd কৰিব বিচাৰোঁ তেতিয়াও আমি MAd কৰিব পাৰিম কিন্তু CUETৰ যোগেদি যদি যোৱা হয় তেতিয়াহ'লে ইয়াত 3 বছৰীয়া যিটো UG কোৰ্চ আছিলে 3 বছৰীয়া কৰাখিনিয়ে 2 বছৰ পঢ়িব লাগিব MA কৰিবৰ কাৰণে তেওঁলোকেও পাব আকৌ যিখিনিয়ে 4 বছৰীয়া কোৰ্চ কৰিছে UG কোৰ্চটো কৰিছে তেওঁলোকে 1 বছৰীয়া আমাৰ MA MSc এনেকুৱা PG কোৰ্চ কৰিব পাৰিব 1 বছৰীয়া এইটো 2026ৰ পৰা 1 ইয়েৰে হ'ব এইটো গৈ তাৰপিছত আহিলে পঢ়াৰ পিছত ইণ্টাৰ্ণশ্বিপ বা প্লেচমেণ্ট এই বস্তুটো NCETয়ে দিব কিন্তু কোনখিনিক দিব NCETয়ে যিসকলে IIT NIT এইবিলাকত শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকে কি কৰিব ডাঙৰ ডাঙৰ প্ৰাইভেট ইনষ্টিটিউটবিলাক শৈক্ষিক অনুষ্ঠানবিলাক আছে তেনেকুৱা ডাঙৰ অনুষ্ঠানবিলাক আছে হ'লে তেনেকুৱাত প্লেচমেণ্টৰ ব্যৱস্থা তেওঁলোকে কৰি দিব কিন্তু CUETত কোনো ধৰণৰ প্লেচমেণ্টৰ ব্যৱস্থা নাই আৰু ডিগ্ৰীৰ বিষয়ে আমি যদি কওঁ তেতিয়াহ'লে NCETৰ যোগেদি আমি ডুৱেল ডিগ্ৰী পাম অলপ আগত মই কৈছিলোঁ সেইটো যিকোনো আমাৰ UG পঢ়োতে যিটো ডিগ্ৰী পাম BA BSc হ'লে BCom এনেকুৱা ডিগ্ৰীৰ লগতে আমি মানে সেইটো অনাৰ্ছ হিচাপেও আমি এটা ছাবজেক্ট আমাৰ হ'ব বা মেজৰ হিচাপে এটা হ'ব আৰু BEdৰ কাৰণে এডুকেশ্যনতো আমি গৈ মেজৰ এডুকেশ্যনতো আমি MA কৰিব পাৰিম তাৰ যোগেদি হ'লে এনেকুৱা আছে কিন্তু CUETত অকল ছিংগুল এটা ডিগ্ৰী আমি পাম আৰু NCET ক্লিয়াৰ কৰাৰ পিছত 4 বছৰীয়া কোৰ্চ কমপ্লিট কৰাৰ পিছত সেই ষ্টুডেণ্টজনে পোনে যিখিনি চৰকাৰী স্কুলবিলাক আছে তাত ডাইৰেক্ট টিচাৰ হিচাপে এপইণ্ট ল'ব পাৰে যিহেতু BEd তেওঁলোকৰ হৈ আছে কিন্তু CUETৰ যোগেদি ডাইৰেক্ট তেওঁলোকে পোনে অকল এই 4 বছৰীয়া কোৰ্চ কৰিলেই তেওঁলোকে উইদাউট BEd টিচিঙত যাব নোৱাৰিব গতিকে টিচাৰৰ কাৰণে বেষ্ট হৈছে NCET আৰু অন্যৰ কাৰণে আমি যদি NCET অফাৰ কৰা ছাবজেক্টৰ ভিতৰত ল'ব পাৰোঁ তেতিয়াহ'লে দুটা একেই কথা কিন্তু NCETত যিহেতু কি আছে BBA BCA বা BTech টাইপৰ নাই গতিকে অন্য দিশত আমি যদি যাব বিচাৰোঁ তেতিয়াহ'লে CUETটো বেষ্ট অপশ্যন হ'ব গতিকে এইখিনি আছিলে দুটাৰ মাজৰ পাৰ্থক্য মই আজি তোমালোকক জনাই দিব বিচাৰিছোঁ বিফৰ fill up your online submission of your online form
গতিকে আশা কৰোঁ কিছু পৰিমাণে তোমালোকৰ এই ফৰ্ম ছাবমিশ্যনৰ ক্ষেত্ৰত সহায় কৰিব। থেংক ইউ।